হয়, মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ পৌৰসভাৰ সমীপত আৰু তেজপুৰ পৌৰসভাৰ কাৰ্যালয়ত দেখা গৈছে এক আজব ঘটনা। এগৰাকী পৌৰ সদস্যই পৌৰপতিৰ বিৰুদ্ধে অনশনত বহিছে, মৌন অনশনত বহিছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এগৰাকী সদস্য এনেদৰে পৌৰপতিৰ অনিয়ম আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে এনেকৈ মৌন প্ৰতিবাদত বহিছে আৰু কেমেৰা পাৰ্চন পংকজে দেখুৱাই আছে। আৰু পৌৰ সদস্যগৰাকীয়ে কি কাৰণত এনেধৰণৰ অনশনত বহিবলগীয়া হৈছে মই তেখেতৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি আজি কি কাৰণত অনশনত বহিবলগীয়া হৈছে? মই তেজপুৰ পৌৰসভাৰ পৰা এখন IMFL শ্বপ খোলাৰ বাবে NOC বিচাৰিছিলোঁ যোৱা 19 তাৰিখে। তাৰপিছত তেওঁ বিভিন্ন অজুহাত দেখুৱাওঁতে মই 21 তাৰিখে আকৌ এখন দিলোঁ। তাৰপিছতো তেওঁ বিভিন্ন অজুহাত দেখুৱাই ঘূৰি ফুৰিছে, আজি উভতি দিয়া নাই। তাৰপিছত যোৱা 29 তাৰিখে আমাৰ বৰ্ড মিটিং আছিলে, বৰ্ড মিটিঙত মই আকৌ এখন দিলোঁ। যিহেতু NOC দিয়াৰ ক্ষেত্ৰত বৰ্ড মিটিঙৰ কোনো প্ৰয়োজনীয়তাই নাই, তথাপি মোক নিদিয়াৰ কাৰণে মই বৰ্ড মিটিঙৰ উত্থাপন কৰিলোঁ চিঠি আকাৰে দি পেলাই। তাত তেওঁ এজন 3জনীয়া কমিটি বনাই দিয়ে বিচাৰটো চোৱা চিতা কৰিবৰ বাবে। কিন্তু 3জনীয়া কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰাৰ পিছতো যোৱাকালি তেওঁ 4টা বজাত মোক দিম বুলি কোৱাৰ পিছতো মোক দেখা সাক্ষাতে নিদিলে আজিলৈকে। আপুনি এগৰাকী ৱাৰ্ড কমিশ্যনাৰ হৈ পেলাই এনেধৰণৰ ৱাইন শ্বপ বিচৰাটো কিমান যুক্তিসংগত কথা নাই, নোৱাৰাৰ একো কাৰণ নাই। মই চাই পেলাই দেখিলোঁ সেইকাৰণেহে। আপুনি এগৰাকী প্ৰতিনিধি, যিহেতু পৌৰসভাৰ এগৰাকী প্ৰতিনিধিয়ে আপুনি এখন ৱাইন শ্বপ। হয়, ৱাইন শ্বপ মানে গভৰ্ণমেণ্টৰ লিগেল হেৰি দিব ন, ইলিগেল বস্তু নহয় তাত। কাৰণ গভৰ্ণমেণ্টে যিহেতু দিছে, মই তাত টেণ্ডাৰ মাৰিছোঁ, টেণ্ডাৰৰ ভিত্তিতহে মই হেৰিটো কৰিছোঁ। সেই ক্ষেত্ৰতহে আপুনি পাইছে মানে? হয়, মোক এক্সাইজৰ পৰা NOC এখন বিচাৰিছে। আমি জানামতে কেছ চলি আছে, কেছো চলি আছে। কিহৰটো কাৰণে? নহয়, ৰুমটো দি যেতিয়া মই হেৰি কৰিলোঁ, সেইটোত কেছ চলি। মই ৰুম বুলি কৰা নাই, মই এপ্লিকেশ্যনখন আপোনালোকে চাওক আগতে মই কি বুলি বিচাৰিছোঁ। 1 নং জাহাজীয়াত IMFL শ্বপ খোলাৰ বাবে তাত কোনো হেৰি দিয়াই নাই। মই প্ৰথমখন যেতিয়া দিলোঁ তেতিয়া ক'লে যে তাত হোল্ডিং নাম্বাৰটো কিবা কেছ চলি আছে। কিন্তু মই যেতিয়া ৰুমটো লৈছিলোঁ 13 ডিচেম্বৰ 22 চনত, তেতিয়া কোনো কেছেই নাই। হেৰি চাহানী, কি চাহানী আছিলে, 1 মিনিট দেই, ৰামচন্দ্ৰ চাহানী। তেওঁলোকে সেইটো নাজানো, মোৰ ছেটেলমেণ্ট সেইটো পিছত চলি আছে। মই লৈছোঁ 13 ডিচেম্বৰ 22ত। তাৰপিছত যেতিয়া আকৌ টেণ্ডাৰৰ সময় ৰিনিউ কৰিব লগা হৈছে, তেতিয়া আকৌ হেৰিটো দিছে। আপুনি কিমান নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ? 4 নম্বৰ ৱাৰ্ডৰ। হয়। আৰু আপুনি এই ঘটনাক লৈ মাৰপিটো হৈছিল কাৰ লগত? যিজনে তাত দখলত আছিল তেখেতক আপুনি বাহিৰ কৰি দিয়া আৰু অভিযোগ উঠিছিল? নাই, একো মইতো তেওঁলোকৰ কোনো হেৰি হোৱাই নাই, একো হোৱা নাই। থানাত হৈছিল, গোচৰ ৰুজু হৈছিল যে মোকতো বিচাৰি লয়, মোকতো আজিলৈকে বিচাৰি অহা নাই কোনো। ৰামচন্দ্ৰ চাহানীক কি কৰিছিলে? আটক কৰিছিল বুলি ওলাইছিল। গম পোৱা নাই ৰামচন্দ্ৰ চাহানীক আটক কৰাৰ কথাটো। আপোনাৰ এতিয়া দাবীটো কি? মই NOCখন লাগে মোক, সেইটোৱে দাবী। আৰু NOC মানে নোপোৱাৰ কাৰণে আপুনি পৌৰপতিৰ ওপৰত এনেকুৱা বুজিছে? নহয়, সেই বুলি নহয়, তেওঁৰ ওপৰত বিভিন্ন এলিগেশ্যনছ আছে মোৰ। আজিলৈকে আমাৰ মৰাভৈলীত মাটি দখল হৈ আছিলে প্ৰায় 25 বিঘা। মই নিজে আছোঁ। দুবাৰকৈ প্ৰশাসনৰ লগত এভিকশ্যন কৰাৰ পিছতো যোৱা ডিচেম্বৰ মাহতে টেণ্ডাৰ কৰিলে, আজিলৈকে টেণ্ডাৰ এলটমেণ্ট দিয়া নাই। তাৰপিছত আকৌ মিউনিচিপালিটি বৰ্ডত 2টা পিছত টেণ্ডাৰ হৈ গ'ল, সেই এলটমেণ্ট হৈ গ'ল, কিন্তু সেই হেৰিটো হোৱাই নাই আজিলৈকে বাউণ্ডেৰী ৱালত। তাৰপিছত পাৰ্কিং ব্যৱস্থাটো তেজপুৰ চাওক কিমান লগা, গোটেই খেলি মেলি। একাডেমি বেকচাইডে আমাৰ পইচা খৰচা কৰি ফিল আপ কৰা হ'ল, বেৰিকেডিং কৰা হ'ল, আজিলৈকে পাৰ্কিংটো শ্বিফ্ট নহ'ল। আপুনি কোন দলৰ আছিল? মই BJPৰ পৰা হেৰি কৰিছোঁ। হয়, BJP দলৰ হৈ পেলাই আপুনি BJP পৌৰপতিৰ ওপৰতে এনেধৰণৰ? BJP দলৰ কথা নাই, মই বস্তু নোপোৱাৰ ক্ষেত্ৰতহে কৈছোঁ। তেনেকৈ আমি বিভিন্ন দাবী তেওঁ বিভিন্নখন বৰ্ডত আমি ছাবমিটো কৰিছোঁ বহুকেইটা বস্তু। নিশ্চয় এটা কথা ক'ব লাগিব যে BJPৰ এগৰাকী সদস্য হৈ এনেধৰণৰ পৌৰপতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি তেখেতে অনশনত বহিছে, মৌন প্ৰতিবাদত কৰিছে, আৰু ই নিশ্চয় পৌৰসভাখনৰ বাবেই এক দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব।